Good evening, everyone. Today we are going to discuss about B.Ed Common Entrance Test of Dibrugarh University. We got the series D. In here, first question is about missing number or wrong number. Not missing number, wrong number. ইয়াত দেখাইছে যে 3, 8, 15, 24, 34, 48, 63 ইয়াৰ ভিতৰত ৰং নাম্বাৰ কোনটো হয় ইয়াৰ ভিতৰত 34 অপচন সি টো হ'ব ৰং নাম্বাৰ ইয়াৰ পিছৰ অপচনটো আছিলে BFGKLP ইয়াৰ পিছতে যেটো মিসিং আছে ফাইন্ড দা মিসিং টার্মটো হ'ব QU গতিকে অপচন সি টো হ'ব কারেক্ট ইয়াৰ পিছত আছিলে if P donates plus R donates into S donates subtraction T donates division তেনেহলে পিছৰ যেটো মান দিছিলে হেতু আমি নিৰ্ণয় কৰিব লাগে তেতিয়া শুদ্ধটো হ'ব 55 গতিকে অপচন ডি টো কারেক্ট ইয়াৰ পিছত আছিলে কমান্ডটো যদি অৰ্ডাৰৰ সৈতে ৰিলেটেড হয় সম্পৰ্কিত হয় তেতিয়া হলে কনফিউজনটো কিহৰ সৈতে সম্পৰ্কিত হ'ব এটো হ'ব কেওস মানে বিশৃংখল ইয়াৰ পিছতে আছিলে 5 number question to 1 year ago a mother was 4 times older to her son after 6 years her age becomes more than double her son's age by 5 years the present ratio of their age will be etu hobo option D 25:7 option D is correct ইয়াৰ পিছতে দিছে ছবি দিয়া আছে ছবি মতে ইয়াত চুঙা দিয়া আছে তেনেদৰে এই চুঙা কিটা যদি 5 ধৰা হয় ইটো যদি 1 ধৰা হয় তেতিয়া হেতু হ'ব 11 তাৰ পিছৰটো ষ্টাৰটো যদি 3 ধৰা হয় 5 3 8 9 10 তেনেদৰে ধৰিলে মুঠতে এই ষ্টাৰৰ মানটো কিমান হ'ব এটো উলিয়াব লিছে হেতু শেষত ওলাই পৰেগে 3 অপচন সি টো হ'ব কারেক্ট ইয়াৰ পিছতে দিছিলে এৰেঞ্জ কৰিবলৈ আহিছিলে পভাৰ্টি ডেট ডিজিজ পপুলেশন আনএমপ্লয়মেন্ট সেই অনুসৰি অপচন বি টো কারেক্ট হ'ব কিয়নো প্ৰথমে আহিব পপুলেশনৰ পিছতে আহে আনএমপ্লয়মেন্টৰ পিছতে আহে পভাৰ্টি পিছতে আহে ডেট তাৰ পিছতে আহে পভাৰ্টি পিছতে আহে ডিজিজৰ পিছত ডেট গতিকে অপচন বি 24153 এইটো হ'ব কারেক্ট ইয়াৰ পিছৰখিনি আছিল যে এটা ৰিজনিংৰ প্ৰশ্ন আছিল প্ৰকাশ is taller than Gita Amar is taller than Prabhat but not than Gita Prabhat is taller than Prakash who is the shortest এই প্ৰশ্নটো অনুসৰি প্ৰভাতেই হয় আটাইতকৈ শৰ্টেষ্ট গতিকে অপচন সি টো হ'ব কারেক্ট ইয়াৰ পিছত আছিল ৰিপ্লেস কৰিবলৈ আহিছিল ৰিপ্লেস দা কোৱেশ্চন মাৰ্ক সেই অনুসৰি মানে তাত বহাবলৈ আহিছিল সেই মানগিটা অনুসৰি অপচন বি টো হয় কারেক্ট 805 টো কারেক্ট হৈ পৰে ইয়াত বহাব লগিয়া হৈ পৰে ইয়াৰ পিছতে আছিল সিসমোগ্ৰাফি আৰ্থকুৱেক গতিকে স্পাইক মোমেন্টোমিটাৰ হ'ব এটো ব্লাড প্ৰেছাৰ জোখা গতিকে অপচন বি টো হ'ব কারেক্ট ইয়াৰ পিছতে আছিল নট অনলি টু সি এ ফিল্ম they dined out as well এটো হ'ব সিম্পল পাস্ট গতিকে সিম্পল পাস্টৰ ইয়াত দুটা আছে সেই অনুসৰি did they go to হ'ব কারেক্ট they went to নহব did they go to কারেক্ট হ'ব not only did they go to see a film they dined out as well তাৰ পিছৰটো আছিল to fish in troubled water means এটো হ'ব ইডিয়ম ফ্ৰেজ এন্ড ইডিয়ম অনুসৰি এটো to make a profit out of disturbance অপচন বি টো হ'ব কারেক্ট ইয়াৰ পিছতে আছিল he is the only boy in the class who reads a book whenever he gets time এটো হ'ব অপচন ডি টো ৰিডস হ'ব ইয়াৰ পিছতে আছিল he is very impulsive শব্দটোৰ ক্লোজড মিনিংটো হৈছে একেবাৰে ক্লোজ মিনিংটো হ'ব ৰাছ গতিকে এটো অলপ হুৰাহুৰি হুৱা দুৱা তেনেকুৱা লিখা বুজাই ইম্পালসিভ বা ৰাছ শব্দটোৱে ইয়াৰ পিছতে আছিল they have tried their best to provoke the flood victims to provoke সেই শব্দটোৰ অনুসৰি ফলে অৰ্থ কি হ'ব খুদাইছে to provokeৰ বিপৰীতটো হ'ব পেসিফাই কাম সেৰেন এনেকুৱা বিলাক হ'ব গতিকে এটো পেসিফাইটোৱে শুদ্ধ হ'ব অপচন সি টো ইয়াৰ পিছতে আছিল ক্যাপ্ৰিচিয়াছ মানে হৈছে ভলেটাইল মানে অলপ কৌতুকপূৰ্ণ হেতু হ'ব ভলেটাইলটো শুদ্ধ হ'ব অপচন বি টো ইয়াৰ পিছতে আছিল পাংচুৱেশ্যন এৰৰ হেতু নহয় দ্যাট ইজ দ্য জোনস ৰেসিডেন্স অপচন ডি টো হ'ব কারেক্ট জোনস টো ইয়াত এপোস্ট্ৰফি টো আগলৈ আহিব তেনেদৰে এটো চেঞ্জ হ'ব ইয়াৰ পিছতে আছিল পেসিভ কোৰ্টত ডোন্ট এলাউ এনিওয়ান টু ফুল ইউ
ইয়াৰ এইটো পেচিভ কৰিলে হ'ব ইউ শুডন্ট বি ফুলড অপশ্যন ডিটো হ'ব কাৰেক্ট ইয়াৰ পিছতে একমপ্লাইজ অফ হয় অফ বা উইথ হয় গতিকে এইটো একমপ্লাইজ অফ হ'ব এভৰিবডি এটা প্ৰনাউন হয় এইটো ইনডিফিনিট প্ৰনাউন এইটো ছিংগুলাৰ হ'ব গতিকে ৱাজ ডিলাইটেড হ'ব ৱাজ ডিলাইটেডটো শুদ্ধ হ'ব ইয়াৰ পিছতে 21টো অপশ্যন ডিটো কাৰেক্ট হ'ব কিয়নো 1 2 3 5 গোটেইকেইটা শুদ্ধ কিন্তু 4 নম্বৰটো ইয়াত অশুদ্ধ দেখা যায় গতিকে অপশ্যন ডিটো ইয়াত কাৰেক্ট 1 2 3 4 তিনিটা 3 আৰু 5 4টা কাৰেক্ট হয় তাৰে 4টো অশুদ্ধ হয় গতিকে সেইটো নিমিলে গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট ইয়াৰ পিছতে আছিলে 22 নম্বৰত আছিলে যে নতুন এডুকেশ্যন পলিচি অনুসৰি তলৰ কোনটো অন্তৰ্ভুক্ত বা ডিছকণ্টিনিউ কৰা হৈছে সেইটো এতিয়া ডিছকণ্টিনিউ হিচাপে এমফিলটোৱে কৰা হৈছে গতিকে এমফিলটো কাৰেক্ট হ'ব অপশ্যন চিটো এই প্ৰশ্নটো অনুসৰি এমফিলটো আমি ইয়াত বহাব লাগিব ইয়াৰ উপৰি আহিছে যে টিম টিচিং হেজ দ্য পটেঞ্চিয়েলিটি টু ডেভেলপ টিম টিচিঙৰ দ্বাৰা কি ডেভেলপ কৰাৰ আশংকা থাকে বা কি সম্ভাৱনীয়তা থাকে এই অনুসৰি অপশ্যন ডিটো হ'ব কাৰেক্ট দ্য হেবিট অফ ছাপ্লিমেণ্টিং টু টিচিং অফ ওৱান আনাডাৰ সেই অপশ্যনটো কাৰেক্ট হ'ব অপশ্যন ডি হ'ব তাৰপিছতো আছিলে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট কাৰিকুলাম ৰেফাৰ্ছ টু দ্য লিষ্ট অফ কণ্টেণ্টছ টু বি টট চিলেবাছ ইজ এ পাৰ্ট অফ কাৰিকুলাম এইটোও শুদ্ধ হয় চিলেবাছ এণ্ড কাৰিকুলাম আৰ চিননিমছ বাট এইকেইটাৰ ভিতৰত সকলোতকৈ মষ্ট এপ্ৰপ্ৰিয়েট কাৰেক্টটো হৈছে কাৰিকুলাম ৰেফাৰ্ছ টু দ্য লিষ্ট অফ কণ্টেণ্টছ টু বি টট অপশ্যন এইটো মষ্ট এপ্ৰপ্ৰিয়েট তাৰপিছতে আছিলে লাৰ্ণিং অবজেক্টিভছ ইন টিচিং মিনছ এইটো হ'ব ইণ্টেণ্ডেড লাৰ্ণিং আউটকামছ মডিফিকেশ্যন অফ বিহেভিয়াৰটো নহ'ব এইটো ইণ্টেণ্ডেড লাৰ্ণিং আউটকামছ এইটো বেছি এপ্ৰপ্ৰিয়েট 25 অপশ্যন চি ইয়াৰ পিছতে আছিলে এই হাইলি জাষ্টিফাইড গ্ৰাউণ্ড অফ ইউজিং টিচিং লাৰ্ণিং মেটেৰিয়েল ইন টিচিং ইজ এইটো হ'ব অপশ্যন চি ইট প্ৰভাইডছ ইফেক্টিভ এনগেজমেণ্ট অফ দ্য ষ্টুডেণ্টছ ইন লাৰ্ণিং টাস্ক অপশ্যন চি ইয়াৰ পিছতো আছিলে এইম অফ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন NCTE এইটো প্ৰমোট ৰিচাৰ্চ ইন এডুকেশ্যন সেইটো হয় কিন্তু ইয়াত মেইনলি এইমটো হৈছে যে মেইনটেইন ষ্টেণ্ডাৰ্ডছ ইন টিচাৰ এডুকেশ্যন অপশ্যন চিটোহে আচলতে মেইন তেওঁলোকৰ এইম হয় ইয়াৰ পিছতে আহিছিলে এ ডাইনামিক এপ্ৰ'চ টু টিচিং মিনছ সেইটো হ'ব দ্য ষ্টুডেণ্টছ শুড বি ৰিকুৱাৰ্ড টু লাৰ্ণ থ্ৰু এক্টিভিটিজ অপশ্যন বিটো মষ্ট এপ্ৰপ্ৰিয়েট বা এইটো বেছি কাৰেক্ট হ'ব অপশ্যন বি সেইটো কাৰেক্ট হয় ইয়াত এছাৰশ্যন আছিলে তাৰ ওপৰত এটা ৰিজন দিছিলে প্ৰথমটো আছিলে এছাৰশ্যনটো ফৰ এন ইফেক্টিভ ক্লাছৰুম কমিউনিকেশ্যন এট টাইমছ ইট ইজ ডিজায়াৰেবল টু ইউজ দ্য প্ৰজেকশ্যন টেকন'লজি ৰিজনটো দিছিলে ইউজ অফ দ্য প্ৰজেকশ্যন টেকন'লজি ফেচিলিটেটছ এক্সটেনচিভ কভাৰেজ অফ কোৰ্চ কণ্টেণ্টছ এই অনুসৰি ফ্ৰম পইণ্ট অফ মাই ভিউ অপশ্যন বি ইজ কাৰেক্ট both A and R are true but R is not the correct explanation গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট এইটো মোৰ নিজা অনুসৰি পেলাই কৈছোঁ যে অপশ্যন বিটো কাৰেক্ট হ'ব লাগে ইয়াৰ পিছত আছিলে মিনিংফুল লাৰ্ণিং টেক্স প্লেচ when students are interested in the topic taught যিটো মিনিংফুল লাৰ্ণিং তেতিয়াহে হয় যেতিয়া ষ্টুডেণ্টসকল আগ্ৰহী হৈ পৰে ইয়াৰ পিছতে আছিলে এক্সপেৰিমেণ্টৰ সৈতে কোনটো ইণ্ডিকেটৰ জড়িত হৈ পৰে হেণ্ডছ অন ক্ৰিয়েটিভিটি অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব ইয়াৰ পিছতে আছিলে মেপিং মৌলিক লেভেলত মেপিংটোৱে কেনেকুৱা ধৰণৰ স্কিল লাৰ্ণাৰসকলৰ কেনেকুৱা ধৰণৰ স্কিল আগবঢ়ায় বা তেওঁলোকক বৃদ্ধি কৰে এইটো হয় আইডিয়া এবাউট ৰিলেটিভ পজিশ্যনছ এণ্ড অৰিয়েণ্টেশ্যনছ অপশ্যন ডিটো হয় ইয়াত কাৰেক্ট ইয়াৰ পিছতে আছিলে 33টো হুইচ অফ দ্য ফলোয়িং ফেক্টছ ইজ ইনকাৰেক্ট এইটো হ'ব ওজন ইজ হাৰ্মলেছ টু ব্ৰেথ এইটো ইয়াত ইনকাৰেক্ট হয় অপশ্যন ডিটো সেই অনুসৰি ইয়াত হ'ব ইয়াৰ পিছতে আছিলে চিপকো মুভমেণ্ট ৱাজ ফাৰ্ষ্ট লেড বাই এইটো হ'ব সুন্দৰলাল বহুগুণা তেওঁ অলপ দিনৰ আগতে ঢুকাইছে কৰোণাত অপশ্যন এইটো হ'ব ইয়াত কাৰেক্ট মেধা পাটেকাৰ হয় নৰ্মদা বচা আন্দোলনৰ সৈতে জড়িত ইয়াৰ পিছত আছিলে ORF3D সেইটো কৰোণা ভাইৰাছৰ লগত জড়িত কৰোণা ভাইৰাছ এক প্ৰকাৰ জিন হয় গতিকে অপশ্যন এইটো কাৰেক্ট হ'ব 35 to 36টো আছিলে ফুল মুন কোনটো মাহক আমি ফুল মুন বুলি আমি ৰেফাৰ কৰিব পাৰোঁ বা ফ্লাৱাৰ মুন বুলি আমি ক'ব পাৰোঁ সেইটো হ'ব মে' মাহ অপশ্যন বি ইয়াৰ পিছতে আছিলে ৰামাচাৰ চাইট
দীপৰ বিলেই হৈছে অসমৰ একমাত্ৰ ৰামাচাৰ ছাইট, গতিকে অপশ্যন চিটো হ'ব কাৰেক্ট 37ৰ। 38টো আছে নেশ্যনেল স্পৰ্টছ ডে, আগষ্ট 29 তাৰিখে হয়, সেইটো হ'ব অপশ্যন চিটো। এইটো জুলাই নহয়, আগষ্ট হয়। ইয়াৰ পিছতে আছে ইণ্টেলিজেণ্ট কুৱেশ্যন IQ অফ 100 হোৱাট ডাজ ইট মিন। ইয়াত বয়সৰ কথা নাই দিয়া, গতিকে সেই অনুসৰি চিলড্ৰেন হ'লেতো বয়স থাকে, 10 হওক 12 হওক, তেনেকুৱা কোনো নাই যিহেতু, সেইটো কাৰণে অপশ্যন ডিটো কাৰেক্ট হ'ব। দ্য মেণ্টেল এজ অফ দ্য চাইল্ড ইজ ইকুৱেল টু হিজ ছেক্সুৱেল এজ, অপশ্যন ডি। ইয়াৰ পিছতে দিছিলে ইন বেংকিং ছেক্টৰ RTGS ষ্টেণ্ডছ ফৰ ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট, অপশ্যন ডিটো ইয়াত কাৰেক্ট। ইয়াৰ পিছতে আছিলে প'ৰ ইকনমিক্স কোনে লিখিছিল, অভিজিত বেনাৰ্জী এণ্ড ইষ্টাৰ ডাফলো, অপশ্যন ডিটো হ'ব এইটোত কাৰেক্ট। ইয়াৰ পিছতে আছিলে VULWNK, এইটো COVID-19 পেণ্ডেমিকৰ সময়ত এইটো নিউজত আছিলে। এইটো হৈছে যে যেতিয়া ভাৰতৰ ইকনমি স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে ৰিচেশ্যনলৈ অৱনমিত হৈছিলে, সেইটো সময়ত ভাৰতৰ ইকনমি ভিৰ প্ৰকাৰ, ইউ প্ৰকাৰ, LWK তেনেকুৱা ধৰণৰ এটা শ্বেপ লৈছিলে, গতিকে সেইটো হ'ব অপশ্যন এইটো কাৰেক্ট। শ্বেপ অফ ৰিকভাৰী অফ ইণ্ডিয়ান ইকনমি ডিউৰিং এণ্ড আফটাৰ দ্য COVID-19 পেণ্ডেমিক, অপশ্যন এইটো হ'ব ইয়াত কাৰেক্ট। ইয়াৰ পিছতেই আছিলে ৰিভাৰ্ছ ৰিপ' ৰেটৰ সৈতে কমাৰ্চিয়েল বেংক সদায় জড়িত হৈ পৰে। দ্য ৰেট এট হুইচ RBI লেণ্ডছ মানি টু কমাৰ্চিয়েল বেংকছ ইন দ্য ইভেণ্ট অফ এনি শ্বৰ্টফল অফ ফাণ্ডছ ইন কল্ড, সেইটো হ'ব ৰিভাৰ্ছ ৰিপ' ৰেট, অপশ্যন বি। ইয়াৰ পিছতে আছিলে এবলিশ্যন অফ আনটাচেবিলিটি, এইটো আৰ্টিকল 17ত আছে, গতিকে অপশ্যন এইটো ডি হ'ব। ইয়াৰ পিছতে আছিলে প্ৰথম লোকপালজন কোন আছিল, তেওঁ হৈছে জাষ্টিছ পিনাকী চন্দ্ৰ ঘোষ, অপশ্যন ডিটো হ'ব কাৰেক্ট। 46টো এইটো হ'ব PV নৰসিংহ ৰাও, তেওঁ হয় লুকিছ পলিচিৰ তেওঁ প্ৰথম ইণ্ট্ৰডিউচ কৰিছিল তেওঁৰ দিনতে, গতিকে অপশ্যন 3টো সেই অনুসৰি কাৰেক্ট হয়। পোখৰাণ 2টো হয় অটল বিহাৰী বাজপেয়ীৰ লগত জড়িত, গতিকে সেই অনুসৰি আমি 46টো অপশ্যন চি বুলি এইটো ক'ব পাৰি, এইটো শুদ্ধ হয় অপশ্যন চিটো। ইয়াৰ পিছতে আছিলে এট এ জইণ্ট ছিটিং, ইয়াৰ পিছৰ এট এ জইণ্ট ছিটিং অফ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া এ বিল হেজ টু বি পাছড, এইটো জইণ্ট ছিটিং হ'লে অপশ্যন চিটো কাৰেক্ট হয়। বাই এ চিম্পল মেজৰিটি অফ দ্য টোটেল নাম্বাৰ অফ মেম্বাৰ্ছ অফ বোথ দ্য হাউচেছ প্ৰেজেণ্ট এণ্ড ভোটিং। ইয়াৰ পিছৰটো আছিলে অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অসম ৰত্নটো এই 4টা অপশ্যনৰ ভিতৰত ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে পাইছিলে, অপশ্যন বিটো হ'ব ইয়াত কাৰেক্ট। ইয়াৰ পিছতেই আছিলে ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি হ'ব 22 মে', অপশ্যন বিটো হ'ব ইয়াত কাৰেক্ট। ইয়াৰ পিছতেই আছিলে ছামাৰ অলিম্পিক 2024 হ'ব পেৰিছত, অপশ্যন বিটো কাৰেক্ট। আৰু উইণ্টাৰ অলিম্পিক 2020 হ'ব বেইজিঙত চাইনাত। আৰু তাৰপিছত 51 নম্বৰ কুৱেশ্যনটো আছে যে এভাৰেজ অফ 15 নাম্বাৰ্ছ ইজ 0, আউট অফ দেম এট মষ্ট হাউ মেনি মে বি গ্ৰেটাৰ দেন 0, এইটো হ'ব 14, অপশ্যন বিটো কাৰেক্ট। ইয়াৰ পিছতে এইটো বদমাছ দিছিলে যে বদমাছৰ অংক, সেই অনুসৰি এইটো আমি ব্ৰেকেট খুলি পেলাই আমি সেইটো ছল্ভ কৰিলে সেইটো উত্তৰ ওলাবগৈ 6। ইয়াৰ পিছৰটো 1ক ডিভাইড কৰিবলৈ দিছে 1.0, সেইটো হ'ব 1, তেনেদৰে আকৌ একক 0.1 বা 0.10 হৰণ কৰিলে এইটো হ'ব 10, তাৰ পৰা 0.01 1ক হৰণ কৰিলে এইটো হ'ব 100, 0.001 একক হৰণ কৰিলে সেইটো হয় 1000, গতিকে এই তিনিওটা যোগ কৰিলে হয় 1111, তাৰমানে 1111 হয়গৈ, অপশ্যন ডিটো এইটোত কাৰেক্ট হৈ পৰে। ইয়াৰ পিছতে আছিলে তলৰ কোনটো ডেচিমেল নাম্বাৰ পাৰফেক্ট স্কোৱাৰ হয়, সেইটো হ'ব অপশ্যন বিটো 0.09। ইয়াৰ পিছতে পিছৰ কুৱেশ্যনটো অনুসৰি অপশ্যন বিটো ইয়াত 96 হয়। দ্য এভাৰেজ হেইট অফ 3 চিলড্ৰেন ইজ 95 cm ইফ দ্য হেইট অফ 2 চিলড্ৰেন আৰ 97 and 92 ৰেছপেক্টিভলি, দ্য হাইট অফ থাৰ্ড চাইল্ড ইজ 96। তাৰপিছৰটো অপশ্যন যেতিয়া 50জন খেলুৱৈৰ ভিতৰত 20জনে ক্ৰিকেট খেলে, 30জনে হকী খেলে, 10জনে ক্ৰিকেট আৰু হকী খেলে, এই অনুসৰি অপশ্যন চিটো কাৰেক্ট হৈ যায়। 10 হ'লে n of A union B equal n of A প্লাছ n of B মাইনাছ n of A ইণ্টাৰছেকশ্যন B, তেনেদৰে ফৰ্মুলা অনুসৰি সেইটো অপশ্যন 10 হ'লাগৈ, মানে সেই প্ৰশ্নটোৰ উত্তৰ। ইয়াৰ পিছৰটো হয় সেইটো হৰণ কৰি চালে আপোনালোকে গম পাব যে অপশ্যন এটো কাৰেক্ট, যে লাৰ্জেষ্ট
স্মলেষ্টৰ পৰা লাৰ্জেষ্টলৈ সজাবলৈ হ'লে এইটো 1 2 3 4 সেই অনুসৰি 1 2 3 4 তেনেদৰে হ'ব। 7/11টোতে আটাইতকৈ কম নম্বৰ ওলাব, তাৰ পৰা 9/13, তাৰ পৰা 70%, তাৰ পৰা 1/0.7 তেনেদৰে ওলায়। তাৰপিছতো ব'ট এণ্ড ষ্ট্ৰীমৰ অংক, এইটোত 4 ওলায়গৈ। আপোনালোকে ব'ট এণ্ড ষ্ট্ৰীমৰ অংক কৰিলে গম পাব নিশ্চয়। ইয়াৰ পিছৰটো আছে 59টো। এইটো এই প্ৰশ্নটোত শুদ্ধ উত্তৰটো হ'বগৈ 20। আপোনালোকে যদি কৰি চায় তেতিয়া গম পাব। তাৰপিছৰটো আছে 60 নাম্বাৰটোত হ'ব A is equal to B। ইয়াত কেৱল আনচাৰ কিহে দিয়াৰ চেষ্টা কৰা হৈছে। ইয়াৰ পিছৰটো হয় 10 নম্বৰ পজিশ্যন, কিয়নো তেওঁ প্ৰথম যিটো পজিশ্যনতে আছিলে তাৰ পৰা তেওঁ 4টা পজিশ্যন তেওঁক চিফ্ট কৰা হয়, তাৰপিছত সেই অনুসৰি তেওঁ 12 নম্বৰ স্থানত থাকে। সেইটো কাৰণে সেই অনুসৰি আমি হিচাপ কৰি চালে দেখা পাওঁ যে এইটো 10 নম্বৰ হয়। তাৰপিছতো হয় 142 অপশ্যন চি। ইয়াৰ পিছতে ওলায় অপশ্যন বি 5 ওলায় এইটো উত্তৰ। তাৰ পৰা এইটো ৰেক্টেংগুল উলিয়াবলৈ কয়। আমি যদি ইয়াত সম্পূৰ্ণকৈ ভাগ কৰি চাওঁ, ইয়াত 9টা ওলাই যায়। ডাঙৰটো এটা পাওঁ, আগ টুকুৰা কাটি দিলে বা নাইকিয়া কৰিলে ডাঙৰটো এটুকুৰা ডাঙৰটো থাকিব, তাৰ পৰা ডাঙৰটোকে দুভাগ কৰিলে 4টা 4টা তেনেকৈ ওলাই, ডাঙৰটোৰ সৈতে 5টা ওলাই যায়। গতিকে অল টোটেল 9টা হয়গৈ। ইয়াৰ পিছতে ডাইচৰ দিছিলে, ডাইচৰ পিঠিত কি থাকিব 3টোৰ বিপৰীতে। 3টোৰ বিপৰীতে আমি দেখা পাম যে ওপৰৰ চিত্ৰটোত 3ৰ বিপৰীতে 6 হ'ব নোৱাৰে, 1 হ'ব নোৱাৰে। তেনেদৰে তলৰটো চিত্ৰত 3ৰ বিপৰীতে 5 হ'ব নোৱাৰে, 1 হ'ব নোৱাৰে। সেইমতে 3ৰ বিপৰীতে 2ও হ'ব নোৱাৰে, 6ও হ'ব নোৱাৰে। গতিকে 3ৰ বিপৰীতে সেইটো হ'ব 4। গতিকে 3ৰ বিপৰীতটো 3 হ'ব নোৱাৰেই, গতিকে সেইটো 4 হ'ব। তাৰপিছত আছিলে পেচেজ। এই পেচেজটো অনুসৰি উত্তৰকেইটা কৈ দিছোঁ মই। ইয়াত সুধিছিলে ফিগাৰেটিভ ডিভাইচ ফ্ৰেছ এয়াৰ, হি ৱাজ লাইক এ পাৱাৰফুল কাৰেণ্ট অফ ফ্ৰেছ এয়াৰ। হোৱাট ইজ দ্য ফিগাৰেটিভ ডিভাইচ ইউজড ইন দিছ চেণ্টেন্স? এইটো চিমাইল। মেটাফৰ মেটনমি, চিমাইলটো এইটো কাৰেক্ট যেন লাগিছে। তাৰপিছৰটো হয় এপালিং মানে ড্ৰেডফুল। ইয়াৰ পিছৰটো বেচিছ। বেচিছৰ মিনিংটো কি হয় সেইটো সুধিছে। বেচিছৰ মিনিংটো হ'ব এছেঞ্চ। এইটো পঢ়ি চালে ভালদৰে বুজি পাব। ইয়াৰ পিছত অপজিট মিনিং সুধিছে ফাৰ্টিভ। এইটো হ'ব ফাৰ্টিভ চিক্ৰেট, অৰ্থাৎ এইটো চিক্ৰেটৰ বিপৰীতটো ক্ল'জ নহয়, অপেন হ'ব এইটো। ইয়াৰ পিছতে সুধিছে ৰাইটাৰ্ছ ইমপ্ৰেশ্যন। ইমপ্ৰেশ্যন কেনেকুৱা আছিলে গান্ধীজীৰ ওপৰত ৰাইটাৰজনৰ যিটো ইমপ্ৰেশ্যন আছিলে সেইটো কেনেকুৱা হ'ব, সেইটো ভেনেৰেশ্যন হ'ব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে কুৱেশ্যন। আপোনালোকে ভালদৰে এবাৰ কৰি চাব, কাউণ্ট কৰি চাব কিমান উত্তৰ ওলাইছে, আৰু কিবা ভুল পালে মোক কমেণ্ট কৰি জনাব।